দেৱী সীতায়ো অগ্নি পৰীক্ষা দিব লগা হোৱাৰ কাৰণে ৰামচন্দ্ৰক এৰি থৈ গৈছে। কিন্তু আচল কথাটো বেলেগ। তাই লাজ পাইছে, নিজৰ কুকৰ্ম ধৰা পৰিলে যে। কিমান চতুৰ চোৱা, ওলোটাই দুখ তোমাৰ গাত দি থৈ গৈছিল। তেনেহ'লে এইখিনিয়ে কথা আপোনাৰ লগত। বাকী নমামিটো গ'লেই। দুদিন পিছত নমামিৰ ঠাই আপোনাৰ ছোৱালী মূৰ্ছনাই পুৰাব এইখন ঘৰত। মোৰ কথাৰ অৰ্থ হ'ল যাৰ মৃত্যু যেনেদৰে লিখা আছে তেনেদৰে হ'ব। কিন্তু তই মোক মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ দে। তই অৰ্জুনক নিজৰ স্বাৰ্থৰ বাবে লগ কৰিবলৈ গৈছিলি নেকি? আমি আমাৰ ভৱিষ্যত নিজেই লিখিব লাগিব। যি কৰিম তোৰ ভালৰ কাৰণেই কৰিম। মই কেনেকৈ জানিম আপুনি নমামিৰ ককাইকে হয়নে ককাইকৰ নামত কিবা বেলেগ সম্পৰ্ক চলাই আছে? আনিব যাম ঠিকেই, তাৰ আগতে এনেকুৱা কিবা এটা কৰিব লাগিব যাতে নমামিয়ে নিজেই উভতি নাহোঁ বুলি কয়। তোমাৰ এক্টিংটো অলপ বেছি নহ'বনে মাহী? বিভান, এ বিভান, বিভান, বিভান। আৰে বিভান, তোক মই ইমানকৈ ফোন কৰি আছোঁ, ৰিচিভ কৰা নাই যে? শুনচোন, মোৰ বৰ ডাঙৰ বিপদ এটা হৈছোঁ, পইচা অলপ ধাৰ দিব পাৰিবি নেকি? বিভান, অঁ তোক কিবা কৈ আছোঁ, শুনিছনে? পিছত শুনিম দে, মোৰ অলপ কাম আছে, গৈ থাকোঁ। প্ৰতিটো কথাই মই শুনো, কিন্তু আজি মোৰ বিপদৰ সময়ত তোৰ মোৰ কথা শুনাৰে সময় নাই। মই যিটো ভয় খাইছিলোঁ সেইটোৱেই হ'ল। সেইকাৰণে মই তোমাক যাবলৈ মানা কৰিছিলোঁ। অৱশ্যে তোমাৰো ভুল নাই, সকলোৰেতো মোৰ দৰে সহ্য শক্তি নাথাকে। মোৰ সহ্য কৰিব পৰা গুণটো আছে বাবেই নমামিৰো আছে। তোমাৰ পৰা কি লুকুৱাম? সেই মুহূৰ্তত মোৰো যথেষ্ট খং উঠিছিল, যি মুহূৰ্তত বিভানৰ মুখত সেই অপশব্দবোৰ শুনিছিলোঁ। নমামিৰ দেউতাক হিচাপে মোৰো মনত চিন্তাৰ উদ্ৰেক হৈছিল। কোন তই মোৰ ছোৱালীৰ বিৰুদ্ধে এনেকুৱা কথা ক'বলৈ? তই সাহস কেনেকৈ কৰি মোৰ ছোৱালীৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উঠাবলৈ? কিন্তু কি কৰিবা, মাজত বিবেক আহি গ'ল। তেওঁ মোৰ জোঁৱাই যে, সহ্য কৰি থাকিলোঁ। নমামি, কি হ'ল দেউতা? বাইদেউ আহিছে। বাইদেউ? কোন বাইদেউ? বিভানৰ মাক। মনত ৰাখিবা, বিপদৰ বন্ধুহে আচল বন্ধু। তোমাক মই আগতেও সহায় কৰিছিলোঁ, কিন্তু তাৰ বিনিময় তুমি মোক নিদিলা। তোমাৰ নৈতিকতা মাজত আহি গ'ল। কিন্তু কি হ'ল, বিপদৰ সময়ত তুমি কাক ওচৰত পালা? নৈতিকতাক নে বন্ধুত্বক? মই বুজি পাইছোঁ, মোৰ ভুল হৈছিলে। প্লিজ আপুনি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰক। বিনিময়ত আপুনি যি বিচাৰে তাকে পাব। ঠিকেই কৈছা, বিনিময়টো মোক লাগিবই, কাৰণ এই পৃথিৱীখনেই বিনিময় প্ৰথাত চলি আছে। চিন্তা নকৰিবা, তোমাক যিমান টকা লাগে এতিয়াৰ পৰা মই দিম।
ক'ব নোৱাৰো বুইছা কি হৈছে ঘৰখনত। সকলো ঠিক হৈছিলহে মাত্ৰ, মা ঢুকাল। তাৰপিছত নমামীয়েও ঘৰ এৰি গুচি আহিলে। বিভানৰ হৈ মই ক্ষমা বিচাৰিছোঁ বিষ্ণু। মই নমামীক ঘৰলৈ লৈ যাবলৈ আহিছোঁ। গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া হয়েই, সেইবুলি ঘৰ ত্যাগ কৰাটো সমাধান নহয় নহয়। মই নিজে ভুক্তভোগী বিষ্ণু। মই নিবিচাৰোঁ মোৰ দৰে মোৰ বোৱাৰীজনীও অকলশৰীয়া জীৱন এটা কটাওক। খং, অভিমান, জেদ এইবোৰে সম্পৰ্ক ধ্বংসহে কৰে। কিন্তু আলোচনা আৰু বুজাবুজিৰে এখন সংসাৰ গঢ় দিয়ে। হেল্ল', নমামী কি কৰিছা? আছোঁ এনে। কথা অলপ আছিল তোমাৰ লগত, তাকেই ভাবিছোঁ কোৱাটো ভাল হ'ব নে নহয় বা। কি কথা বাইদেউ? এই থাকক দিয়া, কি ঠিক কি জানিবা ভাল হৈয়ে যায়। ল'ৰা মানুহৰ মন দুদিন পাছত সলনিও হৈ যাব পাৰে। এনেই বিভান আৰু তোমাৰ সম্পৰ্কত ফাট মিলিছে, মিছা মিছি এইবোৰ কথা কৈ মোৰ তোমালোকৰ সম্পৰ্কটো আৰু বেয়া কৰিবলৈ মন নাই নহয়। কিন্তু কি কথা বাইদেউ? নাইও, একো নহয় দিয়া। মই জানিব বিচাৰিছোঁ এনেকুৱা কি কথা আছে বিভানৰ যিটো আপুনি মোক ক'ব নোৱাৰে? তুমি জানিব বিচাৰিছা যিহেতু শুনা তেনেহ'লে। তুমি কি গুচি গ'লা? বিভানে যেন তাৰ সুবিধাহে লৈছে। অনবৰতে হাঁহি হাঁহি মূৰ্ছনাৰ লগত ফোনত কথা পাতি থাকে। মোৰ এনেকুৱা লাগিছে বিভানে যেন ভালহে পাইছে তুমি নথকাৰ বাবে। আৰু মই ফোনত কথা পাতি থকাও শুনিছোঁ। আজি হেনো দুয়ো ফুৰিবলৈও যাব। বেয়াই লাগে জানানে তোমালৈ। কিয় সি এনেকুৱা কৰিব লাগে? যদি তাৰ মূৰ্ছনাৰ প্ৰতি এনেকুৱা ভাল পোৱা আছিলেই, তোমাক কিয় মিছাতে বিয়া পাতিব লাগে? ধ্বংস কৰি পেলালেও তোমাৰ জীৱনটো। মোৰ ভুল হৈ গ'ল বিভান, মই তোমাক হাত উঠাব নালাগিছিল। নমামীক উভতাই আনা বিভান, মই কথা দিছোঁ মই সদায়ৰ বাবে গুচি যাম। এই চহৰত আৰু মই কেতিয়াও ভৰি নিদিওঁ। তুমি মোৰ মুখ আৰু কেতিয়াও নেদেখা। প্লিজ প্লিজ বিভান। ঠিক আছে, আপুনি আৰু আপোনাৰ মুখখন মোক কেতিয়াও নেদেখুৱাব। আপোনাৰ কাৰণে সেইটোৱে ভাল হ'ব। তাই মোক লগ কৰিবলৈ অহা নাছিল বিভান, বিশ্বাস কৰা। তুমি মোক বেয়া পোৱাৰ কাৰণে আমি কেতিয়াও লগ হোৱা নাছিলোঁ। তুমি নুবুজোৱা কিয় নমামী? মোৰ ছোৱালীৰ সিদ্ধান্তক মই সমৰ্থন জনাইছোঁ। আজি তোমাক মই সেৱা জনাব নোৱাৰিলোঁ। মই ইয়াৰ পৰাই তোমাক সেৱা জনাইছোঁ। তুমি য'তেই আছা শান্তিত থাকা। আপুনি অহাৰ বাবে মোৰ ভাল লাগিছে মা, কিন্তু মোক ক্ষমা কৰিব, মই যাব নোৱাৰিম। বিভানে যদি নিজৰ ভুল উপলব্ধি কৰি মোক নিবলৈ আহে তেতিয়াহে মই যাম। বিষ্ণু, তুমি নুবুজোৱা কিয় নমামী? মোৰ ছোৱালীৰ সিদ্ধান্তক মই সমৰ্থন জনাইছোঁ। তাই যাব, কিন্তু আপোনাৰ লগত নহয়।
বিভানৰ লগতে। সেই দিনটো কেতিয়াও নাহে। এয়াই প্ৰকৃতিৰ নিয়ম। কোনোবাই হাঁহিব লাগিলে কোনোবাই কান্দিব লাগিব। এদিন মই কান্দি আছিলোঁ আৰু নমামীয়ে হাঁহি আছিল, আৰু আজি মই হাঁহি আছোঁ, নমামীয়ে কান্দি আছে। নমামী, আজি শ্ৰাদ্ধলৈ যাব লাগিছিল নেকি? তই যদি বিচৰা নাই নাযাওঁ দে। তই যেতিয়ালৈকে শুদ্ধ মই তোৰ পক্ষতে আছোঁ। মোক ক্ষমা কৰি দিবা আইতা, আজি তোমাক মই সেৱা জনাব নোৱাৰিলোঁ। মই ইয়াৰ পৰাই তোমাক সেৱা জনাইছোঁ। তুমি য'তেই আছা শান্তিত থাকা। কেনেকুৱা মানুহ, আমাক শ্ৰাদ্ধলৈও নামাতিলে। আজি যাব পৰা হ'লে বিয়াৰ কথা কিছু আগবঢ়াব পাৰিলোহেঁতেন। সেইখন ঘৰত মানুহ ঢুকাইছে, বিয়াৰ কথাটো এতিয়া পাহৰিয়ে যোৱা। সেইটোও হয়, কিন্তু সেই বুলি আমি হাত সাৱটি বহি থাকিলে নহ'ব নহয়। নমামীৰ কাৰণে বাৰু এতিয়া চিন্তা নাই, তাই আৰু কেতিয়াও উভতি নাহে। বাকী থাকিল বিভান। বিভানক মেনেজ কৰাৰ দায়িত্ব মোৰ। মা, তুমি নিশ্চয় কিবা কৰিছা ন? তোমাক দুখ দিছোঁ সঁচা, কিন্তু তোমাৰ জীৱনলৈ সুখ অনাৰ স্বাৰ্থত এইখিনি দুখ প্ৰয়োজন আছিল। নমামী তোমাৰ কাৰণে উপযুক্ত নহয় বিবু। মই মোৰ কাম আৰম্ভ কৰি দিছোঁ, আপুনি নিশ্চিন্ত থাকক। এবাৰ মোৰ নৈতিকতা মোৰ কামৰ মাজত নাহে। সেয়াই হওক। ভালেই হৈছে আইতা ঢুকাই থাকিল। আৰু নমামীৰ এনেকুৱা এটা ৰূপ থকা বুলি গম পালে আইতাই কম কষ্ট পালে হয়নে মনত? ইমান মৰম লগা মুখখন দেখিলে কোনে গম পাব ভাই যে তাইৰ এনেকুৱা এটা ৰূপ থাকিব পাৰে?
ইমান দিনে মই তোক বুজাইছিলোঁ, কৈছিলোঁ ভুল তোৰ, ক্ষমাও তই খুজিব লাগিব। কিন্তু এইবাৰ তোৰ গাত ভুল নাই। আৰে প্ৰত্যেক স্বামীৰ অধিকাৰ থাকে নিজৰ ঘৈণীজনীক প্ৰশ্ন কৰাৰ। যদি তাই ভুলেই নাছিলে উত্তৰ কিয় নিদিলে? মায়ে মোক সেইটোৱে কয় জানো। ভাবিছিলোঁ এইবাৰ মোৰ জীৱনটো ধুনীয়া হ'ব, কাৰণ দেউতাও ঘূৰি আহিছিল ঘৰলৈ, সকলো ঠিক হ'বলৈ ওলাইছিল। ভালেই হ'ল দে, এতিয়া কথাবোৰ গম পালি। ল'ৰা ছোৱালী হোৱাৰ পিছত গম পোৱা হ'লে কি হ'ল তেনে এবাৰ ভাবি চাইছোঁ। তোৰ ভুল হৈছিল বিভান। আচলতে তোৰ কাৰণে মোৰ জনাই পাৰফেক্ট আছিল। তাইক বিয়া কৰা হ'লে তই আজি এদিন দেখিবলগীয়া নহয়, সুখত থাকিলেহেঁতেন দুয়ো। হেল্ল', মই মোৰ কাম আৰম্ভ কৰি দিছোঁ, আপুনি নিশ্চিন্ত থাকক। এবাৰ মোৰ নৈতিকতা মোৰ কামৰ মাজত নাহে। সেয়াই হওক। তোমাৰ দায়িত্ব নমামিক বিভানৰ মনৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ কৰি দিয়া, আৰু মোৰ দায়িত্ব সেই ঠাইত মূৰ্ছনাক বহোৱা। মই মোৰ দায়িত্ব পালন কৰি যাম, মাত্ৰ আপুনি আপোনাৰ কথা ৰাখিব। তোমাক দুখ দিছোঁ সঁচা, কিন্তু তোমাৰ জীৱনলৈ সুখ অনাৰ স্বাৰ্থত এইখিনি দুখ প্ৰয়োজন আছিল। নমামি তোমাৰ কাৰণে উপযুক্ত নহয় বিবু। বিবু, মই তোমাৰ পৰা কথা এটা লুকুৱাইছোঁ। মই নমামিৰ ঘৰলৈ গৈছিলোঁ, ভাবিছিলোঁ আইতাৰ শ্ৰাদ্ধটোত তাই উপস্থিত থাকক। তুমি কিয় গৈছিলা মা? মই নমামিক উভতাই আনিবলৈ গৈছিলোঁ, একমাত্ৰ তোমালোকৰ সংসাৰখন তিষ্ঠি থকাৰ খাতিৰত। আকৌ বুজাইছিলোঁ মই তাইক এবাৰ, পতি পত্নীৰ মাজত এইবোৰ মনোমালিন্য হয়েই, কিন্তু ঘৰ এৰি যোৱাটোতো তাৰ সমাধান নহয়। কি ক'লে তাই? কি ক'ব আৰু, নমামিয়েতো কৈয়ে দিলে উভতি নাহে বুলি। আৰু জানা বিষ্ণু, মোক বহুত কথা শুনালে। এনেকুৱা অনুভৱ হৈছিল তাত যেন মই দুয়ো বাপেক জীয়েকৰ পৰা অসন্মানিতহে হ'বলৈ গৈছিলোঁ। কি দৰকাৰ আছিল তোমাৰ সিহঁতৰ ওচৰত সৰু হ'বলৈ? মই বিচাৰিছোঁ নমামিক মোৰ জীৱনত। আচলতে নমামি মোৰ আইতাৰ হত্যাকাৰী। আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান।